অধ্যক্ষ মহোদয় তেখেতে যিখিনি বিটিআৰৰ কথা উল্লেখ কৰিছে যে আমি এখন ৰেচনেলাইজেশ্যনৰ এটা গাইডলাইন আমি প্ৰস্তুত কৰিছিলো যে জিলাখনৰ ভিতৰতে বেছি শিক্ষক থকা ঠাইৰ পৰা আমি কম শিক্ষক থকা ঠাইলৈ শিক্ষক লৈ যাব লাগে। এতিয়া শিক্ষক বুলি কওঁতে তাতে টিউটৰসকলো অন্তৰ্ভুক্ত হৈ যায়। টিউটৰসকল তেওঁলোকে 10,400 টকাৰ মাননি পায়। দূৰত গৈ তেওঁলোকৰ কাৰণে কাম কৰাটো অসুবিধা। গতিকে আমি এটা নতুন বিধি আনি আছো যে আমি টিউটৰসকলক স্থানান্তৰিত নকৰো, টিউটৰসকল য'ত আছে তাতেই থাকিব। দ্বিতীয় এটা সিদ্ধান্ত হ'ল যে আমি জিলা ভিত্তিক ৰেচনেলাইজেশ্যন কৰিবলৈ যাওঁতে আমি প্ৰায় জিলাখন বহুত ডাঙৰ হয়, সেইকাৰণে এতিয়া আমি প্ৰথম পৰ্যায়ত ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যন বাধ্যতামূলকভাৱে হ'ব। ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যনৰ জৰিয়তে ক্লাষ্টাৰটোৰ সকলো বিদ্যালয়ৰ বিটিআৰ সমস্যা যদি সমাধান নহয়, তেতিয়া আমি ব্লক লেভেল ৰেচনেলাইজেশ্যনলৈ যাম। যদি ব্লকৰ ভিতৰত সমাধান নহয় তেতিয়া হলেহে ডিষ্ট্ৰিক্ট লেভেলত যাম। নহলে ডিষ্ট্ৰিক্টৰ নামত মানুহে দুৰ্গম অঞ্চলৰ পৰা সুগম অঞ্চললৈ ওলাই অহাৰ এটা সুযোগ বিচাৰে, আৰু সুগম অঞ্চলত যিসকল শিক্ষক নিয়োজিত হৈ আছে তেওঁলোকে আন কোনো দুৰ্গম অঞ্চলত যাব নিবিচাৰে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে আমি সোনকালে এক বিধি আনিম যাতে সকলো শিক্ষক কৰ্মচাৰীৰ কাৰণে তেওঁলোকৰ চাকৰি কালত এটা নিৰ্দিষ্ট সময় তেওঁলোকে দুৰ্গম অঞ্চলতো সেৱা আগবঢ়াব লাগিব, যাতে চৰ অঞ্চলৰ নিচিনা পাৰ্বত্য অঞ্চলৰ নিচিনা আমাৰ দুৰ্গম অঞ্চলবিলাক এই সেৱাৰ পৰা তেওঁলোক যাতে বঞ্চিত নহয় তাৰ কাৰণে আমি নিৰ্দিষ্টভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম।